নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ নতুন তথ্য 18খন নহয় 40খন বিদ্যালয়ৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাতত পৰিছে এই তথ্য নতুনকৈ পোহৰলৈ অহা 22খন বিদ্যালয়ৰো বাতিল হ'ব স্বীকৃতি তিনিটা বিষয়ৰ উপৰিও পৰীক্ষা বাকি থকা বিষয়ৰো ফাদিল হৈছিল প্ৰশ্নকাকত পুনৰবাৰ জনাইছো উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ এয়া হৈছে নতুন তথ্য 18খন নহয় 40খন বিদ্যালয়ৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাতত পৰিছে এই তথ্য নতুনকৈ পোহৰলৈ অহা 22খন বিদ্যালয়ৰো বাতিল হ'ব স্বীকৃতি তিনিটা বিষয়ৰ উপৰিও পৰীক্ষা বাকি থকা বিষয়ৰো ফাদিল হৈছিল প্ৰশ্নকাকত উচ্চতৰ মাধ্যমিকৰ প্ৰশ্নকাকত ফাদিলৰ এয়া হৈছে নতুন তথ্য 18খন নহয় 40খন বিদ্যালয়ৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাতত পৰিছে এই তথ্য নতুনকৈ পোহৰলৈ অহা 22খন বিদ্যালয়ৰো বাতিল হ'ব স্বীকৃতি সেই কথা সদৰি কৰা হৈছে তিনিটা বিষয়ৰ উপৰিও পৰীক্ষা বাকি থকা বিষয়ৰো ফাদিল হৈছিল প্ৰশ্নকাকত এতিয়া এখনৰ পাছত আন এখন বিদ্যালয়ৰ নাম ইয়াত সোমাই পৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক হিৰক জ্যোতি মালাকাৰ ফোন লাইনত আছে হিৰক আৰু অধিক তথ্য বিচাৰিছো যেহেতু প্ৰশ্নকাকত ফাদিল যেহেতু যি কেলেংকাৰী বা প্ৰশ্নকাকত ফাদিল যি ঘটনা সংঘটিত হৈছিলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত আৰু সেই পৰীক্ষাত দেখিবলৈ পোৱা গৈছিল যে 18খনকৈ বিদ্যালয় এই প্ৰশ্নকাকত ফাইল কৰিছিলে বা ফাদিল কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰে সেই বিদ্যালয়খনৰ বিৰুদ্ধে যিহেতু স্বীকৃতি বাতিল কৰা হৈছিল আৰু তাৰ পিছত অন্য তথ্য পোহৰলৈ আহিছে যে এই মুহূৰ্তত জানিব পৰা অনুসৰি যে কেৱল 18খনে নহয় 40খন অসমৰ বিদ্যালয় এই প্ৰশ্নকাকত ফাদিল কৰিছিলে বা প্ৰশ্নকাকত টোপোলা আছিলে পৰীক্ষাৰ পূৰ্বে নিৰ্ধাৰিত পৰীক্ষাৰ পূৰ্বে এই প্ৰশ্নকাকতৰ টোপোলা তেওঁলোকে খুলিছিলে সেই তথ্য লাভ কৰিছে বৰ্তমান অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আৰু সেই যিসকল বিদ্যালয় আচলতে 40খন বিদ্যালয়ত এনেধৰণৰ কাম কৰিছিলে তেওঁলোকৰ জানিব পৰা অনুসৰি যে তেওঁলোকৰ যি ৰেজিষ্ট্ৰেশ্যন বা স্বীকৃতি বাতিল কৰাৰ সম্ভাৱনা আছে আৰু যিহেতু নিয়ম অনুসৰি বা তেওঁলোকে যি পূৰ্ব বিদ্যালয়ৰ নিয়ম লৈছিল যে 18খন বিদ্যালয়ৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব নোৱাৰিব আৰু সেই অনুসৰি এই যি 40খন বিদ্যালয়ৰ নাম সাঙুৰ খাইছে সেই 40খন বিদ্যালয় যিহেতু পৰৱৰ্তী সময়ত তেওঁলোকে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি নামভৰ্তি সেই নামভৰ্তি প্ৰক্ৰিয়াত আচলতে তেওঁলোকৰ নামভৰ্তি ছাত্ৰ ছাত্ৰীক কৰিব নোৱাৰিব আৰু এই শিক্ষা বিভাগে চাইছে যে আচলতে এইকেইখন 40খন বিদ্যালয়ৰ উপৰিও আন কিছুমান বিদ্যালয় আছে নেকি সেই তথ্য লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আনহাতে ক'ব বিচাৰিম যে 24 তাৰিখৰ পৰা যি 29 তাৰিখলৈ যি পৰীক্ষা আছিলে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ পৰীক্ষা এই সকলো পৰীক্ষা বাতিল হৈছিলে বাতিল কৰা এটাই কাৰণ হৈছে যে প্ৰশ্নকাকত ফাদিল হোৱা আৰু তাৰপিছত যদি বোৰ্ডে চাইছিল যে সেই প্ৰশ্নকাকতসমূহ একে আছিলে নাই কিন্তু পৰৱৰ্তী সময়ত জানিব পৰা গ'ল যে সেই প্ৰশ্নকাকতসমূহো আচলতে যি পৰীক্ষা আছিলে পৰীক্ষা আগতেই প্ৰশ্নকাকতৰ টোপোলা খোলা আছিল কিন্তু 24 তাৰিখৰ পৰা 29 তাৰিখলৈকে পৰীক্ষাসমূহ বাতিল কৰা হৈছিলে অৰ্থাৎ তাৰ পূৰ্বে যিবোৰ আচলতে গণিত বিষয় আছিল বা ইকনমিক্স আছিলে বা পৰিৱেশ বিজ্ঞানৰ যি প্ৰশ্নকাকত আছিলে প্ৰশ্নকাকত ফাদিল হৈছিলে কিন্তু তাৰপিছত যিবোৰ পৰীক্ষা অনুষ্ঠিত নহ'ল ঠিকে কিন্তু প্ৰশ্নকাকতসমূহ হুবহু বেলেগত ভাইৰেল হোৱা বুলি কথা শিক্ষা যিটো বোৰ্ডৰ ফালৰ পৰা জানিব পৰা গৈছে মুঠৰ ওপৰত এই 40খন যি বিদ্যালয়ৰ নাম সাঙুৰ খাইছে সেই সাঙুৰ খোৱা বিদ্যালয়সমূহত শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত আছে নগাঁও জিলা যিটো পূৰ্বৰ পৰা অন্তৰ্ভুক্ত আছে নগাঁও বিদ্যালয়ৰ নামো সাঙুৰ খাইছে নলবাৰী বিদ্যালয়ৰ নাম সাঙুৰ খাইছে কিন্তু যিখন আচলতে তালিকা কোন বিদ্যালয় আচলতে নাম সাঙুৰ খাইছে এয়া আমি হয়তো 2 দিনত স্পষ্ট হৈ পাৰিম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা যে 40খন কেৱল 18খন বিদ্যালয় নহয় 40খন বিদ্যালয়ৰ নাম সাঙুৰ খাইছে আৰু নাম সাঙুৰ খাইছে এই প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত আৰু তাত যিহেতু চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে ধন্যবাদ কলিয়াবৰত দুৰ্ঘটনাত নিহত এম্বুলেন্সৰ ৰোগী কঢ়িওৱা এম্বুলেন্সৰ খুন্দা বলেৰো পিকআপ ভানত এই দুৰ্ঘটনাত থিতাতে নিহত ৰোগীজনৰ নাম সঞ্জয় কালিন্দী গুৰুতৰভাৱে আহত পাৰ্বতী ভূমিজ নামৰ এগৰাকী মহিলা আহত পাৰ্বতী ভূমিজ নিহত সঞ্জয় কালিন্দীৰ পত্নী পাৰ্বতী ভূমিজক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আমলখি চাহ বাগিচাৰ পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনি থকা হৈছিল সঞ্জয় কালিন্দী নামৰ লোকজনক দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নাম্বাৰ হৈছে AS01RC6020 আমি আনি আছিলোঁ ভাইটিক টানি বেমাৰ হৈ আছিলে এক্সৰে আনি আছিলে আমি দুটা লগতে ধৰি আছিলোঁ ধৰাৰ পিছত কিয় আহি আছিলোঁ কি হ'লে গাড়ীটো এক্সিডেণ্ট হৈ গ'ল আমিতো এক্সিডেণ্ট হোৱাৰ পিছত আমি কোনো হেৰি কৰা নাই পুৰা দুখ পাইছে আমাকো দুখ পাইছে
তাৰ পত্নীজনীও দুখ পাইছে ভাইটিক আনি আছিলোঁ ভাইটি যাৰ বেমাৰ তাৰ নাই বোলে ঢুকাল হয় তাৰ পত্নীজনীয়ে অলপ দুখ পাইছে তাক লৈ গ'ল টুমকি লৈ গ'ল মই স্পীড ব্ৰেকাৰ আছিলে ইয়াতে স্পীড ব্ৰেকাৰত মই অলপ ব্ৰেক মাৰি দিলোঁ ব্ৰেক মাৰি পিছফালৰ পৰা এম্বুলেঞ্চখন আহি এম্বুলেঞ্চখনে মোৰ পিছফালে খুন্দা মাৰিলোঁ খুন্দা মাৰোঁতে মোৰ গাড়ীফালে নালাত সোমাই দিছে ৰাজ্য চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উচ্চপদস্থ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কংগ্ৰেছৰ লোকায়ুক্তৰ কাৰ্যালয়ত কংগ্ৰেছে দাখিল কৰিছে অভিযোগ বিয়াগুম দুৰ্নীতিৰ তথ্য প্ৰমাণ দাখিল কৰিলে বিৰোধী কংগ্ৰেছে বিয়াগুম দুৰ্নীতিৰ তদন্তৰ দাবীৰে পূৰ্বেও কংগ্ৰেছে উত্তাল কৰিছিল সদন কালি গুৱাহাটীত চলিত IPLৰ প্ৰথমখন মেচ সন্ধিয়া 7:30 বজাত ACA ষ্টেডিয়ামত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথমবাৰলৈ গুৱাহাটীত যুঁজ দিব ৰাজস্থান ৰয়েলছে ইতিমধ্যে খেলৰ পূৰ্বে দুয়োটা দলে বৰষাপাৰাত চলালে অনুশীলন সিজনটোৰ প্ৰথমখন খেলত সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ পৰাস্ত হৈছে যদিও কাইলৈৰ মেচখনক লৈ অধিক আত্মবিশ্বাসী অধিনায়ক ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ডত অসম সন্তান ৰিয়ানে বেটেৰে চমক দিব বুলি আশাবাদী অনুৰাগীৰ লগতে মাতৃ মিঠু বৰুৱা ইপিনে নিউজ 18ৰে হোৱা এক আছতীয়া সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ পৰিল ৰিয়ানৰ মাতৃ আনহাতে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ৰোমাঞ্চকৰ মেচ চাবলৈ গুৱাহাটীত ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে কাইলৈ বিয়লি 4:30 বজাত দৰ্শকৰ বাবে খুলি দিয়া হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ পূৰ্বে ACA ষ্টেডিয়ামত BCCI অনুষ্ঠিত কৰিব বিশেষ সাংস্কৃতিক অনুষ্ঠান কাইলৈ গুৱাহাটীত IPLৰ মেচৰ পূৰ্বে অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে অংশগ্ৰহণ কৰাৰ কথা আছিল অৱশ্যে মাতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীত IPLৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ নলয় অভিনেত্ৰীগৰাকীয়ে খুবেই ভাল প্ৰথমটো মোৰ কাৰণে বহুত ডাঙৰ কথা 17 বছৰ যেতিয়া আহিছিলোঁ টিমত তাৰ পৰা ইয়াৰলৈকে জাৰ্নিটো অফক'ৰ্ছ যদিও কেইটামান মেচৰলৈকে হয় আই থিংক এইটো ট্ৰাষ্টটো টিমৰ পৰা পোৱা সঞ্জু বেয়া হওক ৰাহুল ছাৰ হওক বা গোটেই মেনেজমেণ্টখিনি হওক সেই ট্ৰাষ্টটো যে দেখাইছে যে মই কেপ্টেঞ্চি কৰিব পাৰোঁ যদিও মই এনেকৈ IPL কেতিয়াও কৰা নাই অকল অসমক কেপ্টেঞ্চি কৰিছোঁ আই থিংক খুবেই গ্ৰেটফুল গোটেইখিনিৰ কাৰণে We spoke about what we need to execute better or what we can do differently this game and what we could do differently last game as well. We had a meeting today. So depending on the wicket and depending on what combination we want to play, we just have to execute it better. I think the plans were good. The deployment was good. It's just about us executing a higher percentage of balls instead of the other way around. ৰিয়ানৰ কথা তাক খালি প্ৰেছাৰ দি লাভ নাই ৰিয়ানৰ কথা নুসুধাবা তোমালোক অসমীয়া মানুহ তাক প্ৰেছাৰ নুসুধিবা খালি তাক আন্তৰিক গুড উইচেছ দি দিয়া যাতে কাইলৈ কেপ্টেঞ্চিটো ভাল হয় KKR খুব ভাল টিম দেই মানে তেহেঁতৰ যিমান টিমৰ কম্পজিশ্যন ট্ৰে ৰাছেলৰ পৰা লৈ পেলাই নাৰায়ণ মানে আচল ক্ৰিকেট কাইলৈ চাব পাম আমি যোনটো হায়দৰাবাদত দেখিছিলোঁ সেইটো ভাল ক্ৰিকেট মানে হাৰ জিতৰ কথা নহয় ক্ৰিকেট জিকি গৈছে আৰু এই ক্ৰিকেট জিকাটো আমি যদি মানে গুৱাহাটীত যিমানখিনি ভাল মেচ পাওঁ সিমানেই আমাৰ মানে ভাল হ'ব মই মানে খুব আগ্ৰহেৰে ৰৈ আছোঁ যাতে ইয়াত মানে কি হেৰি লাষ্ট অভাৰ লাষ্ট বল সেই তেনেকুৱা কিবা এটা যদি হ'ব পাৰে নহয় সেই বস্তুটোৱে ভাল হ'ব মানে অলপ খেলাৰ অলপ মানে হেৰি এটা ৰনক আনিব লাগিব নহয় We hope to get a very good contest in place. Assam is our second home, Guwahati. We are short distance from Kolkata, speak the same language, and it's our second home for us. And our game plan is to win. ऐसा ज़्यादा कम कोई नहीं कोई भी आके मार सकता है. I think here with the all teams have some really fantastic batters. There's no point in just targeting one. We have to look at the team as a whole and devise a strategy accordingly.
একদম খুব ভাল লাগিছে আৰু আশা কৰোঁ যাতে আমি খেলখন চাব পাওঁ কাৰণ কিয় যোৱাবাৰ বৰষুণে বহুত বেয়া অৱস্থা কৰিলে আমি খেল চাব নাপালোঁ গতিকে এবাৰ আশা কৰি আমি টিকেট কাটিছোঁ গতিকে খেলখন যাতে চাব পাওঁ আৰু আমাৰ মানে ফেভৰেট টিম KKR যাতে জিকে তাকে আশা কৰিছোঁ मैं गुवाहाटी से ही हूँ मैं KKR फैन हूँ आई एम वेरी एक्साइटेड फॉर द मैच अच्छा लग रहा है कि कल गुवाहाटी में मैच है KKR का सो आई विल श्योरली बी विजिटिंग इट 26 तारिখে যেহেতু কালি আমাৰ মেচ হ'ব আমি আশা কৰিছোঁ কি অসমবাসী আমাক KKRক ছাপোৰ্ট কৰিব আৰআৰৰ হোম গ্ৰাউণ্ডটো এইটো লাষ্ট 2 বছৰৰ পৰা হৈছে কিন্তু আমাৰ ইষ্টাৰ্ণ ৰিজনত অকল এটাই টিম আছে কলকাতা নাইট ৰাইডাৰ্ছ যেহেতু বাংগাল আৰু আমি অসমীয়া মানুহ অলপ কানেক্টেড আছে আমাৰ ভাষাও চিষ্টাৰ লেংগুৱেজ হয় আমি আশা কৰোঁ কি KKR মানুহ তাতে আহিব ছাপোৰ্ট কৰিব ভালকৈ KKRক আকৌ ট্ৰফিটো আকৌ KKR ঘৰত আহিব আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে ৰিয়ান পৰাগৰ মাতৃৰ সৈতে কথা পাতিছিল আগবঢ়াইছোঁ সাক্ষাৎকাৰটো এই মুহূৰ্তত আমাৰ লগত আছে ইণ্টাৰনেশ্যনেল ছুইমাৰ মিঠু বৰুৱা আৰু মিঠু বৰুৱা আৰু পৰাগ দাসৰ সুযোগ্য সন্তান ৰিয়ান পৰাগ হ'ল আৰআৰৰ কেপ্টেইন আপোনাক আমি শুভেচ্ছা জনাইছোঁ অহাকালি ছেকেণ্ড মেচ আছে ৰিয়ানৰ থেংক ইউ ছ' মাছ মেচখন জিকিলে ভাল লাগিব ফাৰ্ষ্টখন এটা লছ হ'ল বাট দেন আই থিংক এইখন মেচ আৰু ইয়াৰ দুখন মেচটো এটলিষ্ট মই বিৰাট মানে কনফিডেণ্ট যে জিকিব মানে সকলোৱে কয় যে ৰিয়াৰৰ যে তেজত মানে স্পৰ্টছ আছে আপুনি ইমান ইণ্টাৰনেশ্যনেল ছুইমাৰ আৰু পৰাগটো কেপ্টেইন আছিলে ৰঞ্জী টিমৰ ফাৰ্ষ্ট ক্লাছ খেলিছিলে গতিকে আৰু ককাকো ক্ৰিকেটাৰ আছিলে কি ক'ব ফৰ্চুনেট যে ৰিয়ানে ক্ৰিকেট খেলিছে বা স্পৰ্টছৰ লাইনটো ল'লে সেইটো খুবেই ভাল লাগে বিকজ দেউতাকৰ লেগেচিটো কেৰি ফৰৱাৰ্ড কৰিছে তাৰ নামটো ৰিয়ান পৰাগ মই সেইটো ভাবিয়েই দিছিলোঁ যে দেউতাকৰ নামটো তাৰ চাৰনেম হওক আৰু দেউতাকো ইণ্ডিয়া খেলিব লাগিছিল সেই সময়ত বোধ কৰোঁ চাগে বেলেগ ষ্টেট হ'লে খেলি দিলে হয় এনিৱেজ যিটো নহ'ল সেইটো ভাবি পেলাই তাক পৰাগটো তাক চাৰনেম হিচাপে দিছিল যে দেউতাকৰ নামটো যেন সি লগত লৈ একদম টপমষ্ট হায়েষ্ট লেভেললৈকে সি লৈ যাব পাৰে সেইটো ভাবিয়েই তাক ৰিয়ান পৰাগ বুলি নাম দিয়া হৈছিলে আৰু এতিয়া খুব ভাল লাগে যে সি সেইখিনি পৰ্যায়ত পাইছেগৈ কিন্তু এইটো জাষ্ট আৰম্ভণি আই থিংক আৰু বহুত আছে আৰু মোৰ কাৰণে আজি পৰাগে যিখিনি নোৱাৰিলে সেই মোৰ দুখটো আজিও আছে গতিকে সেই দুখটো মই ৰিয়ানৰ মানে ৰিয়ানে যেতিয়া খেলি থাকে তাৰ স্ক'ৰবোৰ্ডত যেতিয়া নাম আহে পৰাগ বুলি মোৰ একদম এনেকুৱা লাগে যেন পৰাগে খেলি আছে চ' দেট ইজ মাই ফিলিং মই মানে ইমাজিন কৰিছোঁ এটা যে কেনেকুৱা হ'ব পাৰে আপুনি যেতিয়া টিভিত চাই থাকে ৰিয়াৰক বাৰে বাৰে যেতিয়া কেপ্টেইন হিচাপে দেখুৱাই থাকে আপোনাৰ মনত কেনেকুৱা লাগে ভয় লাগি থাকে মানে এইটো এটা বৰ এক্সাইটমেণ্ট যদিও নহয় এটা বৰ নাৰ্ভাছনেছ এটা হয় ন মই ভগৱানক মাতি থাকোঁ খালি আৰু আমিও কিন্তু প্ৰে কৰি থাকোঁ যাতে ডাঙৰ ইনিংছৰ কাৰণে সেইদিনাখন প্ৰথমটো 4 মাৰিলে পিছতো যেতিয়া কেচ ধৰিলা তেতিয়া সেই দৃশ্যটো চাই কেনেকুৱা লাগিছিলে কেনেকুৱা লাগিব বাৰু তুমি নিজে কোৱাচোন বেয়া লাগিছিল আৰু কিন্তু সেই খেলখন জিকাম বুলি গ'লে ৰিস্ক এটা ল'ব লাগে সেইটো সি লৈছিলে আৰু সেইটো সি কেনেকৈ মানে সেইটো সি কেনেকৈ ছাকচেছফুল হ'ব পাৰে সেইটো দেউতাকৰ লগত কথা পাতিছে কোচেছৰ লগত কথা পাতিছে আই থিংক নেক্সট মেটছত সেইটো মিষ্টেক নহয় বা সেইটো সি ছাকচেছফুলি এক্সিকিউট কৰিব পাৰিব সেনেকুৱা এটা চিটুৱেশ্যন যদি আহে মই এইখিনিতে দৰ্শকক কওঁ যে মিঠু বৰুৱা ইণ্টাৰনেশ্যনেল ছুইমাৰ বহুখিনি ৰেকৰ্ড আছে নেশ্যনেল গেমছৰ পৰা আৰু আমাৰ খুব ভাল বন্ধুত্ব আছে মিঠু বৰুৱা বা আমাৰ বা পৰাগ দাস আমি খুব ভাল ধৰণে আমি যেতিয়া ৰিয়ান পৰাগৰ জন্মৰ পৰাই আমি দেখিছোঁ যে কেনেধৰণে তেওঁ ক্ৰিকেটিং লাইফটো আগবাঢ়ি গৈ আছে এতিয়া মই মিঠু বৰুৱাই নিজৰ সন্তানক এই বৰ্ষাপাৰা ষ্টেডিয়ামত যিহেতু আহিছে অনুশীলনৰ কাৰণে তেখেতে নিজৰ সন্তানক আদৰণি জনাইছে আৰু অকণমান ইয়াৰ পিছত যেতিয়া এইটো হোম গ্ৰাউণ্ডৰ মেটচ খেলিব আকৌ যেতিয়া গুচি যাব তেতিয়া সেই গ্ৰাউণ্ডবিলাকলৈও খেল চাব গতিকে মিঠু বৰুৱাৰ সেই সাঁতোৰৰ যিবিলাক কাহিনী সেই কাহিনী আমি নিজে দেখিছোঁ আচলতে সঁচাকৈয়ে কিছু ক্ষেত্ৰত দুখ লগা কাহিনীও আছে এতিয়া সেই কথাবিলাক আমি পাতি আৰু দীঘলীয়া হ'ব তথাপিও নেশ্যনেল গেমছৰ মেডেল বা এছিয়ান চেম্পিয়নশ্বিপ ইণ্টাৰনেশ্যনেল কেৰিয়াৰ যথেষ্টখিনি আছে মই আপোনাৰ কেৰিয়াৰৰ কথাবিলাক কৈ আছিলোঁ আপোনাৰ যেতিয়া খেলা নেশ্যনেল গেমছ বা ইণ্টাৰনেশ্যনেল সেই ৰিয়ানে খেলি থাকোঁতে আপোনাৰ ইণ্টাৰনেশ্যনেল খেলৰ কথা মনত পৰে নেকি নাই একদম মনত নপৰে মই খেলা এৰা দিন ধৰি মই নিজৰ মোৰ বহুত দুখ আছে বহুত মই কষ্ট পাইছোঁ মানসিক কষ্ট গতিকে মই একদম মনত নেপেলাওঁ মোৰ খেলাৰ জীৱনটো মই একদম মনত নেপেলাওঁ মই শেষত সুধিছোঁ এতিয়া আপুনি যেতিয়া এইটো হোম গ্ৰাউণ্ডৰ মেটচ আকৌ যেতিয়া জয়পুৰত হ'ব বা বেলেগত এব্ৰডত বেলেগ ষ্টেট টিমৰ এগেইনষ্টত খেলিবলৈ যাব আপুনি যাব নি চাবলৈ মই যাম বুলি ভাবিছোঁ এহমেদাবাদৰ পৰা মই যাম বুলি ভাবিছোঁ
এণ্ডলৈকে এই গুৱাহাটীৰ পিছত মুলনপুৰ নাযাওঁ তাৰপিছত যাম বুলি ভাবিছোঁ কি হয় আপোনাৰ জৰিয়তে আমি ৰিয়ানক শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ থেংক ইউ হয় এয়া আছিলে ইণ্টাৰনেশ্যনেল ছুইমাৰ ৰিয়ান পৰাগৰ মাতৃ মিঠু বৰুৱা আৰু মিঠুৱে সাঁতোৰবিদ হিচাপে অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্টখিনি সুনাম কঢ়িয়াই আনিছিলে তেখেতৰ স্বামী পৰাগ দাস তেওঁ এগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ গতিকে ৰিয়ান পৰাগৰ মাতৃৰ সৈতে আমি এক্সক্লুচিভ ইণ্টাৰভিউ ল'লোঁ তেখেতে অলপ আৱেগিক হৈ গৈছিলে টিভিৰ স্ক্ৰীণত যেতিয়া ৰিয়ান পৰাগৰ নামটো দেখা পায় তেতিয়া তেখেতে কেৱল সেৱা কৰি থাকোঁ বুলি জনাইছে এই মুহূৰ্তত আমি ছিনিয়ৰ কেমেৰা পাৰ্চন অঞ্জন আৰু মই আমি মিঠু বৰুৱা ৰিয়ান পৰাগৰ মাতৃৰ সৈতে আমি এক্সক্লুচিভ ইণ্টাৰভিউ আমি লৈছোঁ ধন্যবাদ ইফালে কাইলৈৰ IPLৰ খেলৰ বাবে গুৱাহাটীত জাৰি কৰা হৈছে বিশেষ পথ নিৰ্দেশনা দুপৰীয়া 2 বজাৰ পৰা নিশা 12 বজালৈ GS ৰোড BK কাকতি ৰোড AT ৰোড কাহিলীপাৰাত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল ওৱান ৱে কৰা হ'ব AK আজাদ ৰোডৰ পৰা আহিব নোৱাৰিব বিৰুবাৰীলৈ বিয়লি 4:30 বজাৰ পৰা লাল গণেশৰ পৰা বৰখাপাৰালৈ 5 টকাহে বাহন যাব পাৰিব 5 টকা বাহনহে যাব পাৰিব বন্ধ থাকিব বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰালৈ যোৱা পথ খেল শেষ হোৱাৰ পাছত দুয়োটা পথেৰে ওলাই যাব পাৰিব ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ ইফালে 6খন গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব দৰ্শকে বিয়লি 4:30 বজাত দৰ্শকৰ বাবে খুলি দিয়া হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ বিহালীত উদ্যমিতা আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ শতাধিক মহিলাৰ এই আঁচনিৰ পৰা বঞ্চিত হৈছে বিহালীৰ বাঘমৰা উন্নয়ন খণ্ডৰ একাংশ সঞ্চয় গোটৰ শতাধিক মহিলা জীৱিকা সখী তথা খণ্ড সমন্বয়কৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ একাংশৰ জীৱিকা সখীসকলে ঘৰে ঘৰে পৰীক্ষণ নকৰাকৈ একাংশ ধনী ঘৰৰ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উদ্যমিতা আঁচনিৰ অনিয়মৰ অভিযোগ তুলি বিহালীৰ বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিশ্বনাথ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিলে স্মাৰকপত্ৰ চৰকাৰৰ ফালৰ পৰা যি 10,000 টকা দি আছিলে সেই টকাৰ পৰা আমি বহুত মহিলা বঞ্চিত হৈছোঁ মই মোৰ কথা ক'বলৈ জনাই মোৰ লগত যিসকল বাইদেউ আহিছে তেওঁলোকৰ ভিতৰত বহুতো দুখীয়া মহিলা আছে যিখিনি গাইডলাইন চৰকাৰে বান্ধি দিছিলে সেই গাইডলাইনৰ নিয়ম ভংগ কৰি যিখিনি আপোনাৰ ধনী পৰ্যায়ৰ মানুহ তেওঁলোকে পাইছে য'ত আপোনাৰ 3rd গ্ৰেড 2nd গ্ৰেডৰ চাকৰি কৰা মানুহ আছে তেওঁলোকেও পাইছে বাকীখিনিয়ে কিয় নাপাব নিদিলে দিব নালাগিছিলে চৰকাৰে আমাক কাৰণ আমি 10,000 টকা আমি চৰকাৰক বিচৰা নাই তেওঁ নিজে দিম বুলিহে কৈছে তেওঁ দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আমি পাগল হৈ গৈছোঁ মানে 10,000 টকাৰ কাৰণে চৰকাৰে দিব বুলি গছপুলি ৰুৱালে আমি গছপুলি এনেও লগাওঁ তামোল পুলি এনেও লগাওঁ কিন্তু চৰকাৰৰ পইচা লোভত আমি গছপুলি লগোৱা নাই নহয় আমি খেতি পথাৰ এনেও কৰি থাকোঁ এতিয়া PM কিষাণৰ খেতি পথাৰ ইমান কৰি থাকোঁ সেই PM কিষাণৰ 2,000 টকাৰ বঞ্চিত কৰিছে এনেকৈ চামচা অলপ আছে চামচাবিলাকে কাম কৰি আছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ BTCৰ এজন কাৰ্যবাহী সদস্যৰ নিজকে বাংলাদেশী বুলি স্বীকাৰ EM অৰূপ কুমাৰ দে বাংলাদেশী বুলি স্বীকাৰ কৰিছে নিজকে কোকৰাঝাৰ জিলাৰ মকৰাপাৰা গাঁৱত অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা সভা উপস্থিত ৰাইজকো বাংলাদেশী বুলি অভিহিত কৰে অৰূপ কুমাৰ দে তাৎপৰ্যপূৰ্ণ কথা এগৰাকী EMৰ এনেধৰণৰ কাণ্ড কাৰখানা BTCৰ EM অৰূপ কুমাৰ দে নিজকে বাংলাদেশী বুলি কৈছে আমি কিছু দৃশ্য সহকাৰে সেইখিনি কথা শুনাব বিচাৰিম কেমেৰাত বন্দী হৈছে ঠিক বৰ্তমান নোটিশ কৰা ফেসবুকে আমি যে বাংলা কই বা বাংলা মানে মানুষের নিজের ভাবে কথা কই অন্য কোনো লিডারে কিন্তু কয় না কই বল না তো নিজের ভাষায় কইতাছে আমার ভালো লাগতাছে এলাই কইলাম যে বাংলায় কই ওনার আগে কইতাম খুব ভালো হ্যাঁ জানি না খুব আপনি না জানলে ওইটা টুটা ফুটা ভাঙাইতে কয় না সেটা আরো বেশি হাস্যকর হয়ে যায় আপনি যেটা কইতেছেন সবাই বুঝতাছে ছোট বড় সবাই বুঝতাছে তাইলে বুঝুন ভাষা একটা ছবি একই ভাষার মানুষ আমাদের তো ওই আগের হিসাবে লিখে দেখতে গেলে তো বাংলাদেশ থেকে আইছে না ইয়া ভাষ্য শুনিলে আপোনালোকে অৰূপ কুমাৰ দেৰ নিজকে বাংলাদেশী বুলি কৈছে আৰু একাংশ এই বুলিও কৈছে যে ভোট বেংকৰ বাবে এনেধৰণৰ কথাৰ আশ্ৰয় লৈছে কিন্তু এনেধৰণে নিজকে বাংলাদেশী বুলি এজন EMে কোৱা কথাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ আৰু এতিয়া এই বিষয়ৰ বাবে সকলোৱে হয়তো যিসকলে এই ভিডিঅ'টো দেখিছে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে তদন্ত হ'ব লাগে সেটা আরো বেশি হাস্যকর ঠিক বর্তমান নোটিশ কৰা ফেসবুকে আমি যে বাংলা কই বা বাংলা মানে মানুষের নিজের ভাবে কথা কই অন্য কোনো লিডারে কিন্তু কয় না কই বল না তো নিজের ভাষায় কইতাছে আমার ভালো লাগতাছে এলাই কইলাম যে বাংলায় কই ওনার আগে কইতাম খুব ভালো হ্যাঁ জানি না খুব
আপনি না জানলে ওইটা টুটা ফুটা ভাঙা এটা কয় না, সেটা আরো বেশি হাস্যকর হয়ে যায়। আপনি যেটা কইতেছেন সবাই বুঝতেছে, ছোট বড় সবাই বুঝতেছে। ভাষা একটা, ছবি একই ভাষার মানুষ। আমাদের তো ওই আগের হিসাবে লিখেছি দেখতে গেলে তো বাংলাদেশ থেকে আইছে না। অনেক গুৰুত্বপূৰ্ণ খবৰ। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন পাণবজাৰ আৰক্ষীয়ে আটক কৰি ৰাখিছে সাংবাদিকজনক। এটা ৱেব পৰ্টেলৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ এটা গোচৰত আৰক্ষীয়ে আটক কৰিছে সাংবাদিকজনক। পুনৰবাৰ জনাইছো, জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন, পাণবজাৰ আৰক্ষীয়ে আটক কৰি ৰাখিছে দিলৱাৰ হুছেইনক। এটা ৱেব পৰ্টেলৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ এটা গোচৰত আৰক্ষীয়ে আটক কৰিছে দিলৱাৰক। কুণাল কামৰাৰ বিতৰ্কিত ব্যংগৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্ধে। যিকোনো ব্যংগৰ সীমা থাকিব লাগে, কিবা এটা কোৱাৰ আগত শিষ্টাচাৰ বজাই ৰাখিব লাগে, অন্যথা তেনে কাৰ্যই বিতৰ্কৰ সৃষ্টি কৰে বুলি মন্তব্য উপমুখ্যমন্ত্ৰী একনাথ সিন্ধে। ষ্টেণ্ড আপ কমেডিৰ সময়ত কুণাল কামৰাই কৰা বিতৰ্কিত ব্যংগক সমালোচনা একনাথ সিন্ধেৰ। কুণাল কামৰাই এই কামৰ বাবে কাৰোবাৰ পৰা চুপাৰি পোৱা বুলিও কটাক্ষ কৰে উপমুখ্যমন্ত্ৰীজনে। বাক স্বাধীনতা আছে, আমি ব্যংগ বুজো, কিন্তু এটা সীমা থাকিব লাগে বুলি পুনৰ দোহাৰিলে সিন্ধে। লগতে তেওঁ কয়, এই একেজন ব্যক্তিয়ে অৰ্থাৎ কামৰাই ভাৰতৰ উচ্চতম ন্যায়ালয়, প্ৰধানমন্ত্ৰী আৰু একাংশ উদ্যোগপতিৰ বিষয়েও মন্তব্য কৰিছিল। এয়া বাক স্বাধীনতা নহয়, এয়া কাৰোবাৰ হৈ কাম কৰা। ৩৬ বছৰীয়া কমেডিয়ানজনে জনপ্ৰিয় হিন্দী চিনেমাৰ গীতৰ কথা নিজৰ মতে সংশোধন কৰি তেওঁৰ শ্ব'ত সিন্ধেৰ ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে উল্লেখ কৰিছিল, যি মন্তব্যই মহাৰাষ্ট্ৰত এক বৃহৎ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। তাতে আকৌ সোমবাৰে কামৰাই তেওঁৰ সেই মন্তব্যৰ বাবে তেওঁ ক্ষমা খুজিব নোৱাৰিব বুলিও কৈ থৈছে, যিয়ে অধিক ক্ষোভিত কৰি তুলিছে সিন্ধেৰ সমৰ্থকক। কামৰাৰ বিতৰ্কিত কমেডিৰ একাধিক ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে শিৱসেনাৰ একনাথ সিন্ধে গোটৰ একাংশ লোকে ষ্টুডিঅ'টো লণ্ডভণ্ড কৰিছিল। তাৰ পাছত তেওঁলোকে কামৰাৰ বিৰুদ্ধে দাখিল কৰে কেইবাখনো এজাহাৰ। মুম্বাই আৰক্ষীয়ে মুম্বাই হোটেলৰ স্থান ভাঙি পেলোৱাৰ অভিযোগত শিৱসেনাৰ নেতা ৰাহুল কানালকে ধৰি 11জন লোকক গ্ৰেপ্তাৰ কৰে। এতিয়া কুণাল কামৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। इस प्रकार से स्टैंड अप कॉमेडियन कामरा, इन्होंने एक गीत के माध्यम से महाराष्ट्र के पूर्व मुख्यमंत्री और विद्यमान उप मुख्यमंत्री श्री एकनाथ शिंदे जी को अपमानित करने का प्रयास किया है। ये गलत है, हम इसकी निंदा करते हैं। ऐसी चीजों को सहन नहीं किया जा सकता। कामरा को मालूम होना चाहिए कि 2024 के चुनाव में जनता ने निर्णय कर दिया है कौन गद्दार है कौन खुद्दार है, और स्वर्गीय शिवसेना प्रमुख हिंदू हृदय सम्राट बाला साहब ठाकरे जी की विरासत ये शिंदे जी के पास है। इस पर जनता की मोहर लगी है, तो कोई स्टैंड अप कॉमेडियन खड़ा रहकर इस प्रकार से उनको गद्दार नहीं कह सकता। जनता ने दिखा दिया, जिन्होंने गद्दारी की, जिन्होंने बाला साहब ठाकरे के विचारों से गद्दारी की, उनको घर भेजने का काम ये जनता ने किया हुआ है। और मैं ये मानता हूं कि कॉमेडी करने का भी अपना अधिकार है, व्यंग कसने का भी अधिकार है। हमारे ऊपर भी चाहे जितना व्यंग कसिए, इसमें कोई किसी को दर्द नहीं है, लेकिन अगर जानबूझकर अपमानित करने का और इस प्रकार से इतने बड़े नेताओं को बदनाम करने का काम अगर कोई करेगा, तो मुझे ऐसा लगता है कि उसको सहन नहीं किया जाएगा। उस पर जो भी कानूनन कार्रवाई है वो कार्रवाई की जाएगी। It is a very shameless use of violence and taking law and order in your own hands while you are in the government, because you have an objection to some comedy. The same Kunal Kamra, before 2014, used to crack more severe jokes on Dr. Manmohan Singh ji, on the UPA government. And we never saw any kind of violence take place. That was our freedom of speech. But this kind of taking a law into your own hand and destroying property, how feasible is this? It's shameless attempt on Eknath Shinde's party's part to do what they've done, trying to bully people, trying to intimidate people just because their humor is on something which actually shows a mirror to what he did and his act as a traitor of Shiv Sena. So this is what he has done, and a reflection through humor should be something which is considered a part of freedom of speech. But and it has no vulgarity, it has no obscenity. It was just plain simple humor
on the political conditions of the state. So to use violence just shows that all they know is to bully people, to intimidate people, and use violence to try and silence those voices which oppose their thought processes. कुणाल कामरा ने मुझे नहीं लगता कुछ गलत कहा है। गद्दारों को गद्दार करना ये किसी पर हमला करने की बात नहीं है। जो गद्दार है वो गद्दार है। वो छोड़ो, वो नहीं, वो पूरा गाना आप सुन लो, चाहिए तो आपके पास होगा तो बजा कर दिखाओ। उसी गाने का जो अर्थ है वही तो है। नाही, कुणाल कामरा जे सत्य आहे ती जनभावना बोललेला आहे आणि असं जर असेल तर तुम्ही सांगा की जो कोणी सत्य बोलेल, सत्यमेव जयते खोडून टाका आणि गद्दारमेव जयते लावा। लेकिन पारी की बात कर रहे हैं, अभी शिवसेना के नेता सदन में हंगामा किए, बाहर नहीं, इस हमले से शिवसेना का कोई संबंध नहीं। ये गद्दार सेना ने किया है, इसका कोई शिवसेना से लेना देना नहीं है। जिसके खून में गद्दारी है वो शिवसैनिक हो ही नहीं सकता। इफाले इमानखिनि बितर्কৰ মাজতো পুনৰ ভিডিঅ' আপলোড কৰিলে কুণাল কামৰাই। हम होंगे कामयाब शीर्षक गीतটো সংশোধন কৰি हम होंगे कंगाल বুলি গালে কুণালে। এই ভিডিঅ'টোতো কুণালে পেৰডিৰ যোগেৰে চৰকাৰক কৰিলে কটাক্ষ। एक और एंथम। हम होंगे कंगाल, हम होंगे कंगाल, हम होंगे कंगाल एक दिन। मन में अंधविश्वास, देश का सत्यानाश, हम होंगे कंगाल एक दिन। होंगे नंगे चारों ओर, करेंगे दंगे चारों ओर, पुलिस के पंगे चारों ओर एक दिन। मन में नथुराम, हरकते आसाराम, हम होंगे कंगाल एक दिन। होगा गाय का प्रचार, लेके हाथों में हथियार, होगा পুনৰ এবাৰ কেজৰিৱাল শাসিত পূৰ্বৰ দিল্লী চৰকাৰক সমালোচনাৰে উপচাই পেলালে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক পুনৰ তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰি আন ৰাজ্যৰ চৰকাৰক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৰেখা গুপ্তাই। পুনৰবাৰ ৰেখা গুপ্তাৰ মুখত শুনা গ'ল কেজৰিৱালৰ শীষমহলৰ প্ৰসংগ। শীষমহলৰ প্ৰসংগৰে কেজৰিৱালক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, আপে কেৱল শীষমহলহে নিৰ্মাণ কৰিছিল, কিন্তু দিল্লীত ৰেখা গুপ্তাৰ চৰকাৰে দুখীয়াৰ বাবে ঘৰ নিৰ্মাণ কৰিব বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিগত বছৰৰ তুলনাত 31.5% বৃদ্ধিৰে 1 লাখ কোটি টকা ব্যয় সাপেক্ষে 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কৰে এই মন্তব্য। ৰেখা গুপ্তাই কয়, আমাৰ আৰু আপৰ মাজত বহুত পাৰ্থক্য আছে। আপে প্ৰতিশ্ৰুতি দিছিল, আমি সেইবোৰ পূৰণ কৰিম। আপে আন ৰাজ্যৰ চৰকাৰক গালিগালাজ কৰিলে, আমি সমন্বয় স্থাপন কৰিম আৰু একেলগে কাম কৰিম। আপুনি শীষমহল বনালে, আমি দুখীয়াৰ বাবে ঘৰ সাজিম। আপুনি লাখ লাখ টকাৰ পোট টয়লেট স্থাপন কৰিলে, আমি বস্তি অঞ্চলত ৰাইজৰ বাবে শৌচাগাৰ বনাম। हमारी सरकार का संकल्प है कि दिल्ली को विश्व पर्यटन मानचित्र पर एक प्रमुख केंद्र बनाना है। दिल्ली की कला संस्कृति को राष्ट्रीय और अंतर्राष्ट्रीय स्तर पर बढ़ावा देना है। हमारी भाषाई विरासत को संरक्षित और सशक्त करना है। विश्व को विश्व पर्यटन का केंद्र बनाने के लिए और पर्यटन क्षेत्र में योजनाओं के लिए पिछले वर्ष की तुलना में डबल 117 करोड़ के खर्च का मैं प्रस्ताव रखती हूँ। 117 करोड़ का शीश महल भी शामिल कर देंगे, शीश महल भी शामिल कर देंगे, पर्यटन में शीश महल भी शामिल कर देंगे, डाल देंगे, टिकट लगा के दिखाएंगे लोगों को, लोग देखेंगे। ইফালে বাজেটক লৈ বিজেপিক তীব্ৰ সমালোচনা দিল্লীৰ বিৰোধী দলপতি আতিশীৰ। অৰ্থনৈতিক জৰীপ অবিহনে চৰকাৰে বাজেট প্ৰস্তুত কৰা বুলি অভিযোগ উত্থাপন কৰে আতিশীয়ে। চৰকাৰে বাজেট প্ৰস্তুত কৰিবলৈ কোনো বিশ্লেষণ কৰা নাই বুলি স্বীকাৰ কৰে আৰু আতিশীয়ে মন্তব্য প্ৰদান কৰে। আতিশীয়ে কয় যে চৰকাৰে বাজেট প্ৰস্তুত কৰিবলৈ কোনো বিশ্লেষণ কৰা নাই বুলি স্বীকাৰ কৰা বুলিও মন্তব্য কৰিলে আতিশীয়ে।
आज भारतीय जनता पार्टी की दिल्ली सरकार का पहला बजट पेश होना है, लेकिन ये बहुत चिंता का विषय है कि बजट से पहले इकोनॉमिक सर्वे ही पूरा नहीं हुआ। हमारे देश में आजादी के बाद से 1950 से ही इकोनॉमिक सर्वे बजट का आधार होता है। जो इकोनॉमिक सर्वे है वो सारे आंकड़े देता है अर्थव्यवस्था के, वो सारे आंकड़े देता है टैक्स कलेक्शन के, फिस्कल डेफिसिट के, फिस्कल सरप्लस के, कि पर कैपिटा इनकम कितनी है। तो जो एक इकोनॉमिक एनालिसिस और इकोनॉमिक डेटा होता है, जो बजट का आधार बनता है, वो इकोनॉमिक सर्वे से आता है। तो ये एक बहुत बड़ा सवाल है कि बिना इकोनॉमिक सर्वे के आखिरकार बजट कैसे बना दिया। ऐसा सुनने में आ रहा है कि इकोनॉमिक सर्वे इसलिए नहीं पेश किया गया क्योंकि दिल्ली की इकोनॉमी की शानदार तस्वीर उस इकोनॉमिक सर्वे में आ रही थी कि देश में सबसे ज्यादा पर कैपिटा इनकम दिल्ली में है। टैक्स कलेक्शन की बढ़ोतरी पिछले 10 साल में अगर सबसे ज्यादा देश में हुई है तो वो दिल्ली में हुई है। अगर देश की इकलौती फिस्कल सरप्लस में चलने वाली सरकार है वो दिल्ली की सरकार है, क्योंकि आम आदमी पार्टी की अरविंद केजरीवाल जी की 10 साल की सरकार से दिल्ली की अर्थव्यवस्था में बहुत शानदार ग्रोथ हुआ है, बहुत शानदार विकास हुआ है। इस वजह से इकोनॉमिक सर्वे को सदन पटल पर पेश नहीं किया गया, ऐसा हमें सुनने में आया है। राजह चোराংচোৱা সঞ্চালকালয়ৰ জেৰাত ইটোৰ পাছত সিটো স্বীকাৰোক্তি কানাডা অভিনেত্ৰী ৰণ্যা ৰাওৰ। প্ৰথমে সমগ্ৰ ঘটনা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি দাবী কৰা ৰণ্যাই এইবাৰ জনালে সোণ ক্ৰয় কৰিবলৈ ধন কৰবাৰ পাইছিল। ডিআৰআইৰ জেৰাত ৰণ্যাই সোণ ক্ৰয় কৰিবলৈ ধন হাৱালা লেনদেনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল বুলি স্বীকাৰ কৰিছে। এই কথা জনালে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ জ্যেষ্ঠ অধিবক্তা মধু ৰাৱে। ৰণ্যাৰ সোণ সৰবৰাহৰ গোচৰৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছে। আদালতে দুই পক্ষৰ যুক্তি শুনাৰ পিছত 27 মাৰ্চলৈ ৰণ্যাৰ জামিন স্থগিত ৰাখে। উল্লেখযোগ্য যে যোৱা 3 মাৰ্চত ডুবাইৰ পৰা অহাৰ লগে লগে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰণ্যাৰ পৰা 12.56 কোটি টকাৰ সোণ জব্দ কৰিছিল ডিআৰআই। তাৰ পাছতে ৰণ্যাক নিজৰ জিম্মাত লৈছিল ডিআৰআই। ইয়াৰ পিছতে তেওঁৰ বাসগৃহত তালাচী চলোৱা হয়, য'ত বিষয়াসকলে 2.06 কোটি টকাৰ সোণৰ গহনা আৰু 2.67 কোটি নগদ ধন উদ্ধাৰ কৰে। যোৱা সপ্তাহত একেই গোচৰত গ্ৰেপ্তাৰ হোৱা তৰুণ কন্দুৰু আৰু ৰাজুৰ জামিন আবেদন খাৰিজ কৰিছিল আদালতে। ডিআৰআইৰ অভিযোগ, ৰণ্যাক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজুৱে দেশ এৰি পলায়নৰ চেষ্টা কৰিছিল, যাৰ বাবে কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছিল। বিশেষকৈ ভাৰতৰ ভিতৰত অবৈধ সোণ সৰবৰাহ আৰু বিতৰণৰ লজিষ্টিক্স চোৱাচিতা কৰাত তেওঁ এই চোৰাং ব্যৱসায়ত মূল ভূমিকা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে তদন্তকাৰীয়ে। মিৰাটৰ সৌৰভ ৰাজপুত হত্যাকাণ্ডৰ ন তথ্য ফাদিল। পোহৰলৈ আহিল পাষাণ পত্নীৰ চাঞ্চল্যকৰ কাণ্ড। স্বামীক নিৰ্মমভাৱে হত্যা কৰা মুস্কানে 800 টকাত ক্ৰয় কৰিছিল 2খন চুৰি। স্বামীক হত্যাৰ পূৰ্বে কৰিছিল অনুশীলন। প্ৰায় 8 দিন চুৰিৰে আঘাত কৰাৰ অভ্যাস কৰিছিল মুস্কানে। মুস্কানে ডিঙি কাটিবলৈ ৰেজৰ এডালো ক্ৰয় কৰিছিল, যিটোৰ সহায়ত সৌৰভৰ মূৰটো তেওঁৰ শৰীৰৰ পৰা কাটি পেলোৱা হৈছিল। সৌৰভ ৰাজপুতক হত্যা কৰি মৃতদেহৰ 15 টুকুৰা কৰা হৈছিল, যাৰ পূৰ্বে মুস্কানে কৰিছিল এনেবোৰ কাণ্ড। 4 মাৰ্চত মুস্কানে সৌৰভৰ খাদ্যত টোপনিৰ দৰৱ মিহলাইছিল। সৌৰভ টোপনি যোৱাৰ পিছত মুস্কানে চুৰিৰে 3 বাৰ আঘাত কৰিছিল সৌৰভক। তাৰ পিছত মুস্কানে ডিঙি কাটিবলৈ অনা ৰেজৰেৰে সৌৰভৰ ডিঙিটো ফালি পেলাইছিল। তাৰ পিছত প্ৰেমিক চাহিলে চুৰিৰে সৌৰভৰ মূৰটো শৰীৰৰ পৰা কাটি পেলায়। ইয়াৰ পিছত দুয়োজনে মৃতদেহটো 15 টুকুৰা কৰি ড্ৰামত ভৰাইছিল। সৌৰভ ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰক্তাক্ত সবিশেষ। তেওঁক কিমান নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ কেনেকৈ টুকুৰা টুকুৰ কৰা হৈছিল সকলো প্ৰকাশ পালে প্ৰতিবেদনত। আনহাতে আৰক্ষীয়ে জনোৱা মতে 4 মাৰ্চত সৌৰভৰ মৃত্যু নোহোৱা পৰ্যন্ত দুয়োজনে বাৰে বাৰে চুৰিৰে আঘাত কৰিছিল তেওঁক। 29 বছৰীয়া সৌৰভৰ মূৰটো প্ৰথমে শৰীৰৰ পৰা কাটি পেলোৱা হৈছিল, তাৰ পাছত তেওঁৰ 2খন হাত কাটি পেলোৱা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ ভৰি দুখনো পিছলৈ বেকা কৰি দিয়া হৈছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি সৌৰভে মুস্কান আৰু কন্যাক লণ্ডনলৈ লৈ যাব বিচাৰিছিল, কিন্তু মুস্কানে মিৰাটতে থাকিব বিচাৰে বুলি কৈ সেই কথা নাকচ কৰিছিল। তেতিয়া সৌৰভে সিদ্ধান্ত লৈছিল যে তেওঁ কন্যাক লগত লৈ যাব, যাৰ পৰিপ্ৰেক্ষিতত সৌৰভে কন্যাৰ বাবে পাছপৰ্টৰ আবেদনো কৰিছিল। কিন্তু প্ৰেমিকৰ লগত থকাৰ তাৰণাই মুস্কানক লৈ গ'ল এনে বিভৎস কামৰ মাজলৈ।
ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ